student, in the previous class we have done up to page number 229. So today we are going to discuss again from the page number 230. So now everyone take out your page number 230. So let's start the video. Okay, so first of all, what is given here? Fire accident. তো আমি কি ফায়ার এক্সিডেন্ট হলে কেনেকৈ আমি কি কৰিব পাৰোঁ, তাৰ পৰা হাত সাৰি থাকিব পাৰোঁ, কেনেকৈ ফায়াৰ এক্সিডেণ্টত আমি কেনেকৈ তাক প্ৰিভেণ্টেশ্যন দিব পাৰোঁ। তো ফাৰ্ষ্ট অফ অল, হোৱাট ইজ গিভেন যে ফায়াৰ এক্সিডেণ্টছ কেন বি ইউজড বাই কেয়াৰলেছ handlings of what matchsticks, crackers, then cigarettes, kerosene and petrol, and by electric shocks, short circuits. যে ফায়াৰ এক্সিডেণ্টছ কেনেকৈ হ'ব পাৰে, যে কেয়াৰলেছ অফ আৱাৰ হেণ্ডলিং অফ, যে আমি যিবিলাক হেণ্ডলিং কৰি আছোঁ, ছাপ'জ মেটষ্টিক, আমি সৰু বাচ্চাৰ হাতত মেটষ্টিক দিব নালাগে। ক্ৰেকাৰ্ছ আমি য'তে ত'তে, অৰ্থাৎ ফটকাবিলাক ফুটাব নালাগে। চিগাৰেট খাই য'তে ত'তে আমি পেলাব নালাগে, ঠিক আছে। কেৰাচিন, পেট্ৰল, সেইবিলাক আমি কি কৰিব লাগিব, ভাল তাৰ মানে কি ইউজেছবিলাক ভালকৈ কৰিব লাগিব। ইলেক্ট্ৰিক শ্বৰ্ট চাৰ্কিট হৈ যায় কেতিয়াবা আমাৰ ঘৰত, তাৰ ফলতো কি হ'ব পাৰে যে ফায়াৰ এক্সিডেণ্ট হ'ব পাৰে, ঠিক আছে। চ' চাম steps are given. So first of all, number 1 step, what is given? Small fires can be put out using scent or what fire extinguishers. যে আমি যিবিলাক কি সৰু সুৰা যিবিলাক কি হয়, যে আমাৰ জুই লাগে, সেই জুইবিলাক আমি কি কৰিব পাৰোঁ, যে চেণ্ট, বালি অথবা যে কি ফায়াৰ এক্সটিংগুইজাৰ্ছ, যে কি জুই নুমুৱা যিবিলাক কি আছে আমাৰ বস্তু আছে, প্ৰশমন কৰা যিবিলাক বস্তু আছে, সেইবিলাক দি আমি কি কৰিব পাৰোঁ, আমি জুই নুমাব পাৰোঁ, ঠিক আছে। চ' ইন কেছ অফ এ বিগ ফায়াৰ্ছ, দ্য ফায়াৰ ছাৰ্ভিচ মাষ্ট বি কল্ড ফৰ ইমিডিয়েটলি। যে যেতিয়া কি হ'ব, বৃহৎ ঠাই এটা কি হৈ যাব, জুই লাগিব, তেতিয়া আমি কি কৰিব লাগিব, যে ইমিডিয়েটলি আমি কি, যে ফায়াৰ ব্ৰিগেডছত আমি কি কৰিব লাগিব, কল কৰিব লাগিব। যিবিলাক ফায়াৰ ছাৰ্ভিচ মানে কি প্ৰভাইডছ কৰি আছে, সিহঁতক আমি কল কৰি মাতিব লাগিব। সিহঁতে উচিত ব্যৱস্থা লৈ সেয়াৰ ৰিমেডি আমাক দি দিব, ঠিক আছে, জুই নুমুৱাত সহায় কৰিব। তাৰমানে পিপল মাষ্ট মুভ আউট অফ দ্য বিল্ডিংছ ইন এন অৰ্ডাৰলি মেনাৰ। যে কি, যেতিয়া কোনোবা এটা বিল্ডিঙত কি হয়, যে ছাপ'জ জুই লাগিছে, তেতিয়া কি হয়, যি হিচাপে মানে কি এডভাইচ কৰিব নাইবা অৰ্ডাৰ কৰিব, সেই হিচাপে কি কৰিব লাগিব, আমি তাৰ পৰা তললৈকে নুমি আহিব লাগিব। চ' ইফ এ ফায়াৰ ইজ কজ বাই ৱেল, পেট্ৰল অৰ কেৰচিন, ডু নট বাট ইউজ ৱাটাৰ এজ দ্য ৱেল ফ্ল'জ অন ৱাটাৰ এণ্ড চ' স্প্ৰেড দ্য ফায়াৰ। যে যেতিয়া কি হয়, ৱেল নাইবা পেট্ৰল বা কেৰাচিন সেইবিলাকেৰে যদি কি হয় জুই লাগে, তেতিয়াহ'লে আমি কি কৰিব লাগিব, যে আমি পানীৰে জুই নুমাব নালাগে আচলতে। কিয়, যে কি, যে পানীৰ ওপৰত যিহেতু পেট্ৰল নাইবা অইল জাতীয় যিবিলাক বস্তু আছে সেইবিলাক ভাহি থাকে, সেইকাৰণে কি হয় আৰু বেছিকৈহে বাঢ়ি যাব। চ' ইউজ চেণ্ট অফ হোৱাট মাৰ টু পুট আউট দিছ ফায়াৰ্ছ। যে আমি কি কৰিব লাগিব, বালি নাইবা ধূলি সেইবিলাকেৰে আমি কি কৰিব লাগিব, জুই নুমাব লাগিব, ঠিক আছে। If the fire is caused by an electric gadgets, using water can what cause an electric shock. যে যদি কি হয়, ইলেক্ট্ৰিকেল যিবিলাক কি আছে গেজেটছ আছে, যেনেকুৱা তার নাইবা কি ইলেক্ট্ৰিকেল যিবিলাক বস্তু আছে, সেইবিলাকত যেতিয়া কি হয় জুই লাগে, তেতিয়া আমি কি কৰিব নালাগে, যে পানী দি সেই জুই আমি নুমাব নালাগে, কাৰণ কি হৈ যাব, ইলেক্ট্ৰিক শ্বক লাগিব পাৰে। চ' টাৰ্ণ অফ দ্য মেইন চুইচ ইমিডিয়েটলি, আমি কি কৰিব লাগিব, মেইন চুইচটো অফ কৰি দিব লাগিব। তাৰপিছত কি কৰিব লাগিব, ইউজ চেণ্ট, মাৰ্ট অৰ এ স্পেচিয়েল কাইণ্ড অফ ফায়াৰ এক্সটিংগুইজাৰ্ছ ফৰ দিছ ফায়াৰ্ছ। যে আমি কি কৰিব লাগিব, চেণ্ট ইউজ কৰিব লাগিব, ধূলি বালি, যে আৰু কি কৰিব লাগিব, যিবিলাক ফায়াৰ এক্সটিংগুইজাৰ্ছ আছে সেইবিলাক আমি ইউজ কৰিব লাগিব। যিবিলাক মানে কি জুই নুমুৱা সা সামগ্ৰী আছে, সেইবিলাক কি কৰিব লাগিব, তেনেকুৱা ধৰণৰ জুই নুমাব লাগিব, ঠিক আছে। চ' দ্য নেক্সট নম্বৰ, হোৱাট ইজ গিভেন, ইফ এ পাৰ্চনছ ক্লথছ catch fire, do not let him or her run around.
যেতিয়া কাৰোবাৰ কাপোৰত জুই লাগি যায় তেতিয়া আমি কি কৰিব লাগে যে মুভ কৰিব দিব নালাগে কি কৰিব লাগে যে make the person roll on the ground or wrap the person in a thick blanket as this cut supply of oxygen and what puts the fires আমি কি কৰিব লাগে যে মানুহজনক রোল গ্রাউন্ডত অর্থাৎ মাটিত কি কৰিব লাগে রোল কৰিব লাগে মানে গোল কৰি ল'ব লাগিব মানে ভাঁজ কৰি ল'ব লাগিব আৰু কি কৰিব লাগিব যে কি কাপোৰে আমি কি কৰিব লাগিব তাক ঢাকি দিব লাগিব যাতে কি কৰিব নোৱাৰে তাতে ভিতৰত অক্সিজেন সোমাব নোৱাৰে তাৰমানে কি যে জুই একচুৱেলি অক্সিজেনৰ অবিহনে কি নহয় নজ্বলে সেইকাৰণে কি কৰিব লাগে কাপোৰে ঢাকি দিলে কি হয় জুইটো সোনকালে নুমি যায় ঠিক আছে Now next what is given here burns so burns can be of different types and can be caused by fires boiling liquids chemicals crackers or electric shocks से कि burns केनेके হ'ব পাৰে burns মানে কি জ্বলা পুৰা যিবিলাক আমি কওঁ से कि পুৰি যায় মানে কি জ্বলি যায় তাক আমি কি বুলি কওঁ burns বুলি কওঁ burns কি হ'ব পাৰে ডিফাৰেণ্ট কাইণ্ড অফ মানে কি বেলেগ বেলেগ কি কাৰণ হ'ব পাৰে আৰু কি বেলেগ কাৰণতো হ'ব পাৰে যেনেকৈ ফায়াৰ্ছৰ দ্বাৰা হ'ব পাৰে burns boiling liquidsৰ দ্বাৰা হ'ব পাৰে গৰম পানীৰ দ্বাৰা হ'ব পাৰে কেমিকেলৰ দ্বাৰা হ'ব পাৰে ক্ৰেকাৰ্ছ से कि ফটকাৰ দ্বাৰাও হ'ব পাৰে ইলেক্ট্ৰিক শ্বক সেইবিলাকৰ দ্বাৰাও কি কৰিব পাৰে যে বাৰ্নছ হ'ব পাৰে তো বাৰ্নছ we have actually two kinds of burns we have number one is minor burns and another one is what major burns যে বাৰ্নছ কি আছে দুই ধৰণৰ হ'ব পাৰে এটা কি বুলি কোৱা হয় minors and other one is called as a major burns so first of all discuss minor burns so minor burns cause rattling of the skin and can be treated at home immediately so minor burns bile ki hobo pare se jete pura jabo tar pisot ki hobo olop ronga hobo hatkhon aru sei mane tenekwa dhoronor jodi burns hoy teti hole ami ki koribo paru ghorote tar treatment koribo paru so first of all what we will do cool the burn by allowing clean and cold water to run over the affected areas so pura hoise tate ki koribo lagibo naiba jot jolise tate ami ki dibo lagibo je clean aru ki cold water tate ami ki apply koribo lagibo so this reduces pain and what swelling aru ki hobo tar mane teneke jodi pani dia jay thanda pani tetihole ki hobo jibilak bikh ase সেই bikh aru phulato komi jabo and do not place its ice directly on the burn aru ki ice মানে কি ডাইরেক্টলি আমি কি কৰিব দিব মানে কি আইস বিলাক ডাইরেক্ট যত মানে পুৰা হৈছে নাইবা জ্বলিছে তাতে আমি দিব নালাগে ঠিক আছে so next one what is given in the next step is what is given and antiseptic creams or lotions can be applied to the burn wound যে যত কি হৈছে জ্বলিছে সেই ঠাইখিনিত আমি কি দিব পাৰো এন্টিসেপ্টিক ক্রিম দিব পাৰো নাইবা কি যিকোনো ধৰণৰ লোশন দিব পাৰে যিবিলাক কি জ্বলা পুৰাত মানে কি কৰে কাম কৰে ঠিক আছে So now next one what is given this is major burns মানে কি যেতিয়া বেছিকে মানে কি হয় জ্বলা পুৰা হয় তেতিয়া আমি কি কৰিব লাগিব in case of what severe burns like skin is what badly injured and what blisters can be performed যে যেতিয়া বেছিকে আমাৰ কি হয় বাৰ্নছ হ'ব তেতিয়া আমি কি হ'ব পাৰে যে বেছিকে যেতিয়া কি হ'ব জ্বলিব নেবা পুৰিব তেতিয়া আমাৰ স্কিনটো কেনেকুৱা হ'ব ইনজিউৰ্ড এণ্ড কি হৈ যাব আঘাতপ্ৰাপ্ত হ'ব আৰু কেনেকুৱা হ'ব ব্লিষ্টাৰ উই কেন সি বাট ব্লিষ্টাৰ্ছ সো ব্লিষ্টাৰ কি বস্তু যে কিছুমান খামচে নিচিনা অলপ খামচতকৈ অলপ ডাঙৰ হয় সেইবিলাক ব্লিষ্টাৰবিলাক গোটা টাইপৰ হ'ব স্কিনত ঠিক আছে সো সাচ বাৰ্নছ মাষ্ট বি ট্ৰিটেড বাই এ ডক্টৰ তেনেকুৱা ধৰণৰ বাৰ্নছ যদি হয় তেতিয়াহ'লে কি আমি ডক্টৰৰ দ্বাৰা কি কৰিব লাগে ট্ৰিটমেণ্ট কৰিব লাগে or call an ambulance immediately আমি কি ambulance immediately আমি কি কৰিম কল কৰি আমি কি কৰিম তাত ট্ৰিটমেন্ট কৰিম ঠিক আছে so now some steps are given in below you can see number 1 what is given cover the area loosely with a clean moist piece of cloth or sterile gauze so আমি কি কৰিব লাগিব যে first of all যে যোনটো এৰিয়াত কি হৈছে বাৰ্নছ হৈছে সেই এৰিয়াটোত কি কৰিব লাগিব যে লুজলি উইথ এ ক্লিন এণ্ড বাট মইষ্ট পিচ অফ হট ক্লথ যে কি কৰিব লাগিব যে মইষ্ট ক্লথ ডেট মিনছ হোৱাট যে কি আমাৰ অলপ মানে পাতল কাপোৰ যিবিলাক মানে কি ডেট মিনছ কটন যিবিলাক কি আছে কাপোৰ আছে সেই কাপোৰে কি কৰিব লুজলি কি কৰিব লাগিব কাভাৰ কৰি বান্ধি দিব লাগিব নেক্সট ওৱান what I will do not remove any clothes
if it is stuck to the burns area যদি কাপোৰখন পুৰি গৈ মানে গাত আটকি ধৰিছে তেতিয়াহ'লে কি কৰিব লাগে তাক আমি গুচাব নালাগে তাৰ পৰা আমি কি কাপোৰখন টানি উঠাব নালাগে টানি উঠালে কি হ'ব যে হয়তো আৰু বেছিকৈ ফ্ৰেকচাৰ হৈ যাব then do not prick the blisters and this can cause infection আৰু কি ব্লিষ্টাৰ বিলাক যিবিলাক গোটা গোটা উঠে ফুলি উঠে মানে খামচি নিচিনা যিবিলাক হয় সেইবিলাক কি ভাঙি দিব নালাগে নাইবা প্ৰিক কৰিব নালাগে so keep the person calm and warm আৰু কি যে মানুহজনক মানে শান্ত হিচাপে থাকিব দিব লাগে আৰু কি মানে keep the person calm and warm যে কি ঠাণ্ডা আৰু গৰম মানে তেনেকুৱা ধৰণৰ কি কৰিব লাগে হ'ব দিব লাগে তাৰপিছত কি আছে যে নেক্সট মেক চিয়ৰ দ্য পাৰ্চন ইজ কমফৰ্টেবল এণ্ড বাট ব্ৰেথিং প্ৰপাৰলি যে কি মানুহজনক কি কৰিব লাগে যে ভালকৈ বহুৱাই দিব লাগে যাতে কি ভালকৈ উশাহ নিশাহ ল'ব পাৰে কমফৰ্টেবলি বহিব পাৰে ঠিক আছে চ' এনেকুৱা কৰিলে কি হয় যে আমি মেজৰ বাৰ্ণছৰ পৰা কি কৰিব পাৰোঁ অলপ কিয়ৰ কৰিব পাৰোঁ বিফৰ গো টু এ ডক্টৰ আণ্ডাৰষ্টুড so we have done today up to page number 230 so in the next day I will again discuss from the page number 231 okay so now today's bye bye see you in the next class